Hello student, तो আজি আমি তোমালোকৰ বাবে সোশিয়াল সায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ ইতিহাসৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে যোনখিনি কমন প্ৰশ্ন চেপ্টাৰ ওয়াইজ হেখিনি তোমালোকক আজি দিবলৈ গৈ আছো আৰু আমি অলৰেডি ম্যাথছৰ কমন কোৱেশ্চনছ বিলাক দি আমি কমপ্লিট কৰিলো তোমালোকে ভিডিও বিলাক যদি চোৱা নাই চাই আহিব পাৰা তো আজিৰে পৰা আমি তোমালোকক সোশিয়াল সায়েন্সৰ স্টাৰ্ট কৰিম আজিৰ এই ভিডিওটো তোমালোকক সোশিয়াল সায়েন্সৰ যি পাঁচটা চেপ্টাৰ আছে হে পাঁচটা চেপ্টাৰৰ পৰা তোমালোকৰ কি কমন প্ৰশ্ন আছে হেখিনি আমি তোমালোকক আজি দিবলৈ গৈ আছো আৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকক এনেকে আমি প্ৰতিটো সাবজেক্টৰে এটা ভিডিও আকাৰে তোমালোকক ধুনিয়াকে কমন প্ৰশ্ন বিলাক দি যাম তাৰ কাৰণে তোমালোকে আমাৰ IH টেক আসাম চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব যাতে তোমালোকে ভিডিওটো আমি আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা তো ছাত্ৰ-ছাত্ৰী সকল ইয়াতে তোমালোকৰ আজিৰ ইতিহাসৰ প্ৰথম চেপ্টাৰ আছে বংগ বিভাজন আৰু স্বদেশ আন্দোলন তো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আহিব 6 মাৰ্কস তাৰ পৰা তোমালোকৰ MCQ আহিব দুটা আৰু এটা লং কোৱেশ্চন আহিব তোমালোকৰ আৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিশ্চয় জানা যে তোমালোকৰ 45 মাৰ্কসৰ কেৱল MCQ প্ৰশ্ন আহিব গতিকে তোমালোকে MCQ ত বহুত গুৰুত্ব দি পঢ়িব লাগিব তো ইয়াতে তোমালোকে চাবা আন্ডাৰলাইন কৰা আছে এইবিলাক তোমালোকে অলপ ভালকে চাবা MCQ প্ৰশ্নৰ বাবে এইবিলাক তোমালোকে আন্ডাৰলাইন কৰি থকা বিলাক অলপ ভালকে তোমালোকে MCQ প্ৰশ্ন বিলাকৰ বাবে অলপ তোমালোকে চাব পাৰা তো ইয়াতে তোমালোকে প্ৰথমতে তোমালোকৰ ইয়াৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হটো হৈছে তোমালোকৰ স্বদেশ আন্দোলনত মহিলাৰ ভূমিকা তো তোমালোকে এই স্বদেশ আন্দোলনত মহিলাৰ ভূমিকা এই প্ৰশ্নটো তোমালোকে অলপ ভালকে প্ৰেক্টিস কৰিবা তোমালোকে ভালকে অলপ চাবা এইটো তোমালোকৰ এবাৰ আহি যাব পাৰে কিন্তু আৰু নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে তোমালোকে এই আন্ডাৰলাইন কৰি থকা বিলাক কিন্তু বহুত ভালকে অলপ পঢ়িবা কিয়নো এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট হয় তো ইয়াতে তোমালোকৰ অনুশীলনীৰ পৰা ইম্পৰ্টেন্ট প্ৰশ্ন আছে তোমালোকৰ ইয়াতে প্ৰথমতে আছে অতি চমু প্ৰশ্নবিলাক কিন্তু তোমালোকে তেনেকে কমন দিব নোৱাৰি তোমালোকে অতি চমু প্ৰশ্নবিলাক গুটেইখিনি ভালকে চাবা কিয়নো এইবিলাকৰ পৰা তোমালোকৰ MCQ দি দিব পাৰে কোনটো দিয়ে আমি ডাইৰেক্টলি তেনেকে ক'ব নোৱাৰি গতিকে তোমালোকে MCQ ৰ বাবে তোমালোকে অতি চমু উত্তৰ গুটেইখিনি পঢ়িবা কিন্তু ইয়াতে অলপ বেছি ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 5 6 and 8 এইটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট আছে তো তোমালোকে এইগিটা ভালকে চাবা তো ইয়াতে তোমালোকৰ লং কোৱেশ্চনৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেন্ট আছে চমু উত্তৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 2 আছে কোৱেশ্চন নম্বৰ 2 টো ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 7 and কোৱেশ্চন নম্বৰ 8 এইগিটা তোমালোকৰ এই চেপ্টাৰটোৰ পৰা বহুত ইম্পৰ্টেন্ট আছে কিন্তু তোমালোকৰ চমুটোকা ইয়াৰ পৰা লিখিব নালাগে ইয়াৰ পৰা তোমালোকে এটাও পঢ়িব নালাগে এইগিটা তোমালোকৰ ইম্পৰ্টেন্ট নহয় তোমালোকে চমুটোকাৰ কাৰণে তোমালোকে পঢ়িবা মই দেখাই দি আছো তোমালোকে এটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এবাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে তোমালোকে জাতীয় শিক্ষা এটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে এটো ভালকে চাবা চমুটোকা আহি যাব পাৰে আৰু স্বদেশ আন্দোলনত মহিলাৰ ভূমিকা এটো কিন্তু তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় তো ইতিহাসৰ প্ৰথম চেপ্টাৰৰ পৰা তোমালোকে এখিনি চালেই হৈ যাব তাৰ পিছত নেক্সট তোমালোকৰ চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম তো ইয়াৰ পৰা তোমালোকৰ টোটাল আহিব 7 মাৰ্কস তাৰে তোমাৰ MCQ থাকিব 3টা আৰু লং কোৱেশ্চন 4 মাৰ্কসৰ এটা থাকিব তো ইয়াতে তোমালোকে এখিনি চালেই ভালকে হৈ যাব তো ইয়াতে তোমালোকে আন্ডাৰলাইন কৰি থকাখিনি অলপ ভালকে চাবা MCQ প্ৰশ্নবিলাক এবিলাকৰ পৰা তোমালোকক দি দিব পাৰে এবিলাক অলপ তোমালোকে ভালকে চাবলৈ ট্ৰাই কৰিবা মই ইমান কৈ নাথাকো মই ডাইৰেক্ট যোনখিনি বেছি ইম্পৰ্টেন্ট প্ৰশ্ন লং প্ৰশ্ন হেবিলাক আমি তোমালোকক জনাই দি গৈ থাকিম আজিৰ ভিডিওটোত তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকৰ অনুশীলনীত অতি চমু উত্তৰ এইটা তোমালোকে অলপ ভালকে গুটেইখিনি চাবলৈ ট্ৰাই কৰিবা চমু উত্তৰ কেতে ইমান ডাঙৰকে নহয় এটা শব্দতে উত্তৰবিলাক দি দিছে তো তোমালোকে এবিলাক অলপ ভালকে গুটেইখিনি চাবলৈ ট্ৰাই কৰিবা কিন্তু তোমালোকৰ বেছিকে ইম্পৰ্টেন্ট আছে কোৱেশ্চন নম্বৰ 1 2 কোৱেশ্চন 3 5 আৰু এপিনে আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 8 9 and 15 কিন্তু তোমালোকে গুটেইখিনি অলপ চাই থবা এক মাৰ্কৰ তোমালোকৰ MCQ আহি যাব পাৰে কিন্তু ইয়াতে তোমালোকৰ লং কোৱেশ্চন 4 মাৰ্কসৰ এটা আহিব তাৰ কাৰণে তোমালোকে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 and কোৱেশ্চন নম্বৰ 5 এই তিনটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে কিন্তু কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 6 টো প্ৰিভিয়াস ইয়াৰত দিছিলে তো এই দুটাও তোমালোকে চাব পাৰা তো
চেপ্টাৰ 2 ৰ পৰা তোমালোকে এখিনি চালেই হৈ যাব তো এতিয়া আমি আহিছো চেপ্টাৰ 3 টো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তো ইয়াতে তোমালোকৰ টোটাল মাৰ্কস আহিব 7 মাৰ্কসৰ ভিতৰত তোমালোকৰ এমসিকিউ প্ৰশ্ন থাকিব 3টা আৰু লং কুৱেশ্চন এটা আহিব 4 মাৰ্কসৰ তো ইয়াতেও তোমালোকে আমি কিছুমান লাইন আন্ডাৰলাইন কৰি থৈছো এটা তোমালোকে অলপ ভালকে চাবা এই আন্ডাৰলাইন কৰি থকা লাইন কেটা এবিলাকৰ পৰা তোমালোকক এমসিকিউ প্ৰশ্ন ডাইৰেক্ট দি দিব পাৰে তো এটা তোমালোকে অলপ ভালকে চাবা আৰু তোমালোকৰ বাবে এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় অসমত কৃষক বিদ্ৰোহৰ উত্থান এটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকে অলপ ভালকে চাবা আৰু ফুলুগুৰি দাৱাটো তোমালোকে চাবা এটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় নেক্সট আৰু আন্ডাৰলাইন কৰি থকা বিলাক তোমালোকে মাস্ট বি চাবাই কিয়নো এবিলাকৰ পৰা তোমালোকক মাজৰ যোনখিনি এমসিকিউ প্ৰশ্ন হেবিলাক দি দিব পাৰে কিন্তু ইয়াতে তোমালোকৰ বেসিকে ইম্পৰ্টেন্ট হৈছে তো এবিলাক অতি সমুত্তৰ এই গুটেখিনি তোমালোকে চাবলে ট্ৰাই কৰিবা কিয়নো শৰ্ট কুৱেশ্চন বিলাক তোমালোকে বহুত বেসিকে চাব লাগিব কিয়নো তোমালোকৰ 45 মাৰ্কসৰ এমসিকিউ প্ৰশ্ন আহিব তো ইয়াতে তোমালোকৰ এটা 4 মাৰ্কসৰ কুৱেশ্চন আহিব তাৰ কাৰণে দিগল প্ৰশ্ন বিলাক তোমালোকে অলপ ভালকে চাবা দিগল উত্তৰৰ প্ৰশ্ন ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট আছে কুৱেশ্চন নম্বৰ 1 কুৱেশ্চন নম্বৰ 3 আৰু কুৱেশ্চন নম্বৰ 5 তো এইগিটা তোমালোকৰ এই তিনটা ইম্পৰ্টেন্ট আছে আৰু লগতে তোমালোকৰ সমুতুকা তোমালোকক কিন্তু ইয়াৰ পৰা 4 মাৰ্কসৰ বাবে সমুতুকা ডাইৰেক্ট দি দিব পাৰে তো ইয়াতে তোমালোকৰ সমুতুকা ইম্পৰ্টেন্ট আছে কুৱেশ্চন 2 টু মনিৰাম দেৱান ফুলুগুৰি দাৱা আৰু অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব তো তোমালোকে কুৱেশ্চন নম্বৰ 3 2 and 6 এই তিনটা তোমালোকে ভালকে চাবা এই তিনটাৰ পৰা তোমালোকৰ কমন আহি যাব পাৰে আৰু কৃষক আন্দোলনটো তো বিদ্ৰোহৰ বিষয়টো কিন্তু তোমালোকে অলপ ভালকে চাবা তো চেপ্টাৰ 3 পৰা তোমালোকে এখিনি চালে হৈ যাব এতিয়া আইছো আমি চেপ্টাৰ 4 ৰ পৰা তোমাৰ টোটাল আহিব 8 মাৰ্কস তাতে তোমালোকৰ এমসিকিউ প্ৰশ্ন থাকিব 3টা আৰু লং কুৱেশ্চন থাকিব এটা 5 মাৰ্কসৰ কাৰণে তো ইয়াতেও তোমালোকক আমি কিছুমান লাইন আন্ডাৰলাইন কৰি থৈছো এবিলাক তোমালোকে অলপ ভালকে চাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ প্ৰশ্নবিলাক কমন আহি যাব পাৰে এবিলাক আন্ডাৰলাইন কৰি থকা বিলাক তোমালোকে অলপ ভালকে চাবা ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে অতি সমুপ উত্তৰৰ প্ৰশ্ন গুটেইখিনি ভালকে চাবা এবিলাক 1 মাৰ্কৰ এবিলাক ইমান কমন দিয়া না যায় আৰু তাতে ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট আছে লং কুৱেশ্চনৰ ভিতৰত তোমালোকৰ সমু উত্তৰৰ প্ৰশ্ন ইয়াতে তোমাক কুৱেশ্চন নম্বৰ 1 কুৱেশ্চন নম্বৰ 2 কুৱেশ্চন নম্বৰ 8 and কুৱেশ্চন নম্বৰ 9 এই চাৰিটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এই সমু উত্তৰৰ প্ৰশ্নৰ পৰা যদি দিয়ে দুটা প্ৰশ্ন এটা কুৱেশ্চনত হুমাই দিব কিয়নো ইয়াতে লং কুৱেশ্চন এটা আহিব 5 মাৰ্কসৰ সো তোমালোকক দুটা এটা কুৱেশ্চনত হুমাই দিব পাৰে তো এই চাৰিটা তোমালোকে ভালকে অলপ চাবা ইয়াৰ পৰা আহি যাব পাৰে 5 মাৰ্কসৰ কুৱেশ্চনটো আৰু বেসিকে চান্স আছে ইয়াৰ পৰা দিবলে দিগল উত্তৰৰ প্ৰশ্নটো ইয়াতে তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আছে 1 to 7 8 আৰু 9 এই চাৰিটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু এটা 5 মাৰ্কসৰ লং কুৱেশ্চনছ দিব তো এইখিনি তোমালোকে চালে হৈ যাব চেপ্টাৰ 4 ৰ পৰা ইতিহাসৰ তো এতিয়া তোমালোকৰ ইতিহাসৰ লাষ্ট চেপ্টাৰ 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য তো ইয়াতে তোমালোকৰ টোটাল 4 মাৰ্কস আহিব ইয়াতে এটা এমসিকিউ দিব আৰু 3 মাৰ্কসৰ এটা লং কুৱেশ্চনছ দিব তো তোমালোকে এটোৰ পৰা ইম্পৰ্টেন্ট চাব লাগিব ইয়াতে আন্ডাৰলাইন কৰি দিয়া অলপ তোমালোকে চাবা ইয়াৰ পৰা এমসিকিউ টো দি দিব পাৰে কিন্তু ইয়াতে তোমালোকৰ 3 মাৰ্কসৰ যোনটো লং কুৱেশ্চনছ দিব তাৰ বাবে তোমালোকে এটা সমুত্তৰৰ ইয়াতে ইম্পৰ্টেন্ট আছে কিছুমান এগিটা তোমালোকে অলপ ভালকে চাবা কুৱেশ্চন নম্বৰ 9 টু কুৱেশ্চন নম্বৰ 10 কুৱেশ্চন নম্বৰ 12 কুৱেশ্চন নম্বৰ 13 এইটা তোমালোকে অলপ ভালকে চাবা আৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এগিটা Question number 16, 18, 22, 23, 26, 28 and 30. এগিটা তোমালোকে ভালকে চাবা ইয়াৰ পৰা 4 মাৰ্কস আহিব বুলিয়ে যে তোমালোকে তেনেকে ভালকে এটো নপঢ়িবা তেনেকুৱা নকৰিবা কিয়নো তোমালোকক অৰ বহুত কোৱেশ্চনছ দিয়ে তো হেইবিলাক এটো চেপ্টাৰৰ পৰা তোমালোকক দি দিব পাৰে তো অলপ ভালকে তোমালোকে চাবা আৰু ইয়াতে সমু উত্তৰৰ প্ৰশ্ন এগিটা তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় এবিলাক পঢ়িব না লাগে তো তোমালোকে ইয়াৰ পৰা 3 মাৰ্কসৰ কুৱেশ্চনৰ বাবে তোমালোকে এখিনি চাবা কুৱেশ্চন নম্বৰ 12 টু চাবা 13 টু চাবা 14 টু চাবা আকৌ নেক্সট তোমালোকৰ 16 টু চাবা 18 টু চাবা ইয়াতে আকৌ তোমালোকে 28 টু চাবা 30 টু চাবা 31 টু চাবা বাকি আৰু তোমাৰ একো পঢ়িব না লাগে তো ইয়াতে তোমালোকৰ আজি ইতিহাসৰ লাষ্টৰ এখিনি আছে তোমালোকৰ সমুতুকাৰ পৰাও দি দিব পাৰে কিন্তু
3 মাৰ্কৰ কাৰণে তো তোমালোকে অসমৰ ভাস্কৰ্য শিল্প অসমৰ বৈষ্ণৱী সাহিত্য বিহু উৎসৱ তো এই তিনটা তোমালোকে অলপ চাই থবা আহি যাব পাৰে 3 মাৰ্কছৰ চমুটুকা এটা তো আজি তোমালোকক আমি যোনখিনি দেখুৱাই দিছো ইতিহাসৰ এইখিনি তোমালোকে যদি ভালকে চোৱা ভালকে যদি পঢ়া তেন্তে তোমালোকৰ কিন্তু ইতিহাসৰ ক্ষেত্ৰত হৈ যাব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে তো আজিৰ ভিডিঅ'ত তোমালোকক আমি ইতিহাসৰ অল চেপ্টাৰৰ ধুনিয়াকে কমন কোৱেশ্চনছ বিলাক দি দিছো তোমালোকক নেক্সট আমি কোনটো চেপ্টাৰ কোনটো সাবজেক্টৰ দিব লাগে ভূগোল নে ৰাজনীতি অৰ্থনীতি হেতু তোমালোকে আমাক কমেন্টছত জনাবা তোমালোকৰ কমেন্ট চাই পিছতহে আমি হি নেক্সট ভিডিঅ'টো লৈ আহিম তো আমি আজি যোনখিনি দেখাই দিছো ভালকে যদি পঢ়া তোমালোকৰ ইতিহাসত যিমান মাৰ্কস আহিব তাতে তোমালোকে 100% কমন পৰিব তোমালোকক আমি দিয়া প্ৰশ্নবিলাক ভালকে যদি চোৱা আৰু এই প্ৰশ্নবিলাক কিন্তু তোমালোকক আমি এনে মনৰ পৰা যি মন গৈছে তাকে দিয়া নাই আমি বহুত ৰিসাৰ্চ কৰাৰ পিছতহে তোমালোকক এই প্ৰশ্নখিনি দিছো গতিকে তোমালোকে অলপ ভালকে এইটা পঢ়িবা আৰু আমি ভিডিওটো কিন্তু বহুত কষ্ট কৰি বনাইছো তাৰ কাৰণে ভিডিওটোত এটা লাইক যদি তোমালোকৰ মন যায় কৰিবা আৰু ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা আমাৰ চেনেলটো যদি আজি নতুন আহিছা চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে পাহৰি নাযাবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি এতিয়াও ভাল গাইডেন্স নাই সোশিয়াল সায়েন্সৰ যদি ভাল গাইডেন্স তোমালোকে বিচৰা তেন্তে তোমালোকে কিন্তু আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টাক্ট কৰি তোমালোকে আমাৰ পৰা লৈ লব পাৰিবা নোটছখিনি আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ ভিডিঅ'ত জিনখিনি দিছো এখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় বাৰে বাৰে কৈছো এখিনিৰ বাহিৰে তোমালোকে আৰু বেলেগ একো পঢ়িব নালাগে এখিনি পঢ়িলে তোমালোকৰ বাবে যথেষ্ট তো আজিৰ ভিডিঅ' এখিনি লৈকে আৰু তোমালোকে ভালকে পঢ়া ভাল এটা ৰিজাল্ট কৰা আৰু তোমালোকৰ কিবা ডাউট থাকিলে আমাক কমেন্টছত সুধিবা আমি যিমান পাৰো তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ ফৰ ওয়াচিং